উন্নয়নৰ নামত কি চলিছে ৰাজ্যৰ চিকিৎসা বিভাগত পোহৰলৈ আহিছে অভয়াপুৰী চিকিৎসা খণ্ডৰ পয়ালকা ছবি চৰ্চাত এখন চিকিৎসালয় বাৰান্দাৰ পকী বিছনাত ৰখা হৈছে ৰোগীসকলক বাৰান্দাৰ পকী বিছনাতেই ছটফটাইছে ৰোগীয়ে বিছনাৰ অভাৱ এইখন চিকিৎসালয়ত এই দৃশ্য অভয়াপুৰী ৰাজ্যিক চিকিৎসালয়ৰ কিছুদিন পূৰ্বে অভয়াপুৰী অসামৰিক চিকিৎসালয়খন স্থানান্তৰিত কৰা হৈছিল ৰাজ্যিক চিকিৎসালয়লৈ কিন্তু পৰিকল্পনাবিহীনভাৱে স্থানান্তৰ কৰাৰ বাবে এতিয়া জিয়াটো ভুগিছে ৰোগীসকলে চিকিৎসালয়খনত ৰোগী ৰাখিবলৈ ঠাইৰ অভাৱ মাত্ৰ 4খন বিছনাহে আছে চিকিৎসালয়খনত ইফালে পুৰুষ আৰু মহিলা ৰোগী ৰাখিব লগা হৈছে এটা সৰু কোঠাতেই যাৰ বাবে যথেষ্ট অসুবিধা হৈছে ৰোগী তথা ৰোগীৰ আত্মীয়ৰ কৰ্মৰত নাৰ্ছসকলৰো হৈছে যথেষ্ট অসুবিধা সেয়ে সকলোৱে পৰ্যাপ্ত পৰিমাণৰ স্থান থকা ঠাইত চিকিৎসালয়খন স্থানান্তৰ কৰিবলৈ জনাইছে অনুৰোধ ছোৱালীটো আজি গান্ধী মাদাৰ এনচিচি কৰিব আহিছিল আহাৰ পিছত তাৰ মানে অলপ অসুবিধা হোৱাৰ পিছত আমি হস্পিটেল লৈ আহোঁ আহাৰ পিছত ডক্টৰে চাৰ পিছত মানে জাগা নাই বুলি মানে এডমিশ্যন কৰা বা হেৰি কৰা চিকিৎসা কৰা জাগা নাই আৰু মেডিচিনো আমি বাহিৰৰ পৰাই আনিলোঁ অলপ মানে এনেকৈ হ'লে আমাৰ বহুত অসুবিধা হৈ যায় এইটো ব্যৱস্থাটো অলপ সোনকালে ভালকৈ মানে চিটৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে বাহিৰত ৰাখিছে ইয়াতে আছে মানে চিটত গৈ ৰাখিছে বাৰান্দাত থৈছে এই চেলাইন দি ৰাখিছে যিখিনি আমি সুবিধা পাব লগা আছিল সেই সুবিধাখিনি এতিয়ালৈকে আমি পোৱা নাই চিকিৎসকে চাইছে এতিয়া চাল মানে চেলাইন লগাইছে মেডিচিন অলপ দিছে ইয়াৰ পৰা আৰু বাহিৰৰ পৰা লৈ আহিলোঁ অলপ এইখিনিয়ে মানে আমি ইয়াতে ঘৰত লৈ যাব দিছে যে পিছত আৰু মানে বেলেগ জাগাত লৈ যাব লাগিব সেই সুবিধাটো আমি পোৱা নাই বাহিৰত চিটত ৰাখিছে এতিয়া জাগাৰ অভাৱ হৈছে এতিয়া আৰু পেচেণ্ট আহিলেও এই মানুহখিনি ইয়াতে আৰু বেলেগ পেচেণ্টৰ বাহিৰত শুই আছে এই মানুহখিনি জাগা নহ'ব ইয়াতে সেইটোৱে মানে সোনকালে আমাৰ যাতে সুবিধা এটা চৰকাৰে কৰি দিয়ে তাৰ মানে আবেদন জনালোঁ News 6 report, the news and the Northeast.